নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। থাম্বনেইলটো দেখি নিশ্চয় হয়তো জানিব পাৰিছেই কাৰ কথা ক'ব লৈছোঁ। হয় বন্ধু বান্ধৱীসকল, ক'বলৈ লৈছোঁ অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ সকলোৰে প্ৰিয় অভিনেতা কে দাৰ বিষয়ে। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা সকলোৰে প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত দেখিবলৈ নাপায় আৰু সকলোৰে প্ৰিয় অভিনেতাজনক। পুনৰ বেহাৰবাৰীৰ পৰা আঁতৰি গ'ল অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে ছাৰ। ধাৰাবাহিকখনলৈ কে ছাৰ উভতি অহাৰ খবৰটোৱে দৰ্শকক যিমান আনন্দ দিছিল, আঁতৰি যোৱাৰ খবৰটোৰে পুনৰবাৰ আকৌ দুখবৰ দিছে। ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰা আঁতৰি থকাৰ কাৰণ অভিনেতা সিদ্ধাৰ্থ শৰ্মাই জনালে যে তেওঁৰ আহিবলগীয়া চিনেমা NRC অৰ্থাৎ নলপাৰাৰ ৰামচন্দ্ৰৰ অভিনয়ৰ বাবে বিৰত থাকিব ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰা। মাজে সময়ে কেতিয়াবা ধাৰাবাহিকখনত দেখা পোৱা যাব অভিনেতা সিদ্ধাৰ্থ শৰ্মাক। আগৰ দৰে একেৰাহে দেখিবলৈ পোৱা নাযাব কে ছাৰক। চিনেমাখনৰ শ্বুটিং শেষ হ'লেই পুনৰবাৰ ধাৰাবাহিকখনলৈ উভতি অহাৰ কথা কয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই।